গুণগুণৰ দৰ্শকক সদায় কৈ আহিছো আকৌ কম সদায় কৈ যাম যে গুণগুণ ধাৰাবাহিকখনক ইমান মৰম দিছে আপোনালোকে তাৰ কাৰণে আমি চিৰ কৃতজ্ঞ আৰু আহিবলগীয়া খণ্ডকেইটিতো আপোনালোকে ইমান মৰম দিব বুলি আশা কৰিলো 1 মিনিট কি যে বেয়া টাইমত ফোনটো বাজিছে আহিবলগীয়া খণ্ডকেইটিতো ইমান মৰম দিব বুলি আমি আশা কৰিলো সকলোকে ধন্যবাদ আমাক মৰম দি যাব হয় আৰু সদায় চাই থাকিব গুণগুণ কথা মৰমৰ সন্ধিয়া 7 বজাত নিশা 10 বজাত ৰেঙনি চেনেলত এতিয়া আপুনি মানে সিৰিয়েলত ভাষাটো মই আপোনাক বাৰে বাৰে সুধো হেতু ভাষা মই তোমাৰ আগৰ ভিডিঅত কমেন্টও পাইছো যে আপুনি হেতু ভাষা কলে বেছি ভাল লাগে বুলি পাইছো মানে হেতু ভাষাতে কথা কম হেতু ভাষা এটা কিবা কওক আপোনালোকে আমাক ইমান ভাল পাইছি ইমান মৰম দিছি আগকলগিও দিব আমি আপোনালোকৰ কাৰণে ৰদে বাতাহে বৰষুণে ইমান কষ্ট কৰি যাই আছো গতিকে আপোনালোকৰ মৰমটো আমাক লাগবই লগতে আশীৰ্বাদও লাগব আৰু সেই কাৰণে আপোনালোকে চাবা লাগব গুণগুণ কথা মৰমৰ সন্ধ্যা 7 বজাত আৰু ৰাতি 10টা বজাত ভাত পানী খাই হলেও চাবো গতে গটাই বহি পেলাই চাব সবে এতিয়া আপোনাকে মাতে সবে ভাল পায় বাও লিখেও অনেক কমেন্টটো কিবা কিবি দেখিছো এতিয়া আপুনি আসলতে নলবাৰী নেকি আপুনি নে মই মোৰ অৰিজিনাল ঘৰ পাঠশালা মই ৰঙিয়াৰ বুৱাৰী আৰু মই বৰপেটাত আছিলো একচুয়ালি বৰপেটা টাউনত বহুত বছৰ দেউতাৰ চাকৰি সূত্ৰে বৰপেটা টাউনত আছিলো তো মোৰ অকমান মিক্স আপ হৈছে আৰু মানে পাঠশালাৰো কৈছো সেই হিচাপে বৰপেটিয়া টিউনো অকন আহে ৰঙিয়া আৰু তেনেকে মই মিক্স আৰু মানে টোটেল আমাৰ সেই ফালৰে আৰু বুলি ক'ব পাৰি আৰু নামনিৰ আৰু মই এতিয়া আপোনাৰ সিৰিয়েলত ফুলেশ্বৰী এতিয়া ইমান আপোনাৰ ধুনিয়া চেহাৰাটো দেখি আপুনি সিৰিয়েলত বেলেগেটা কিতাপত থাকে মানুহে কম্পেয়াৰ কৰি চাব লাগিব আপোনাক এগৰাকী ফুলেশ্বৰী হয় মোক বহুতে চিনি নাপায় মেকআপ কৰাৰ পিছত মানে অকমান লুকটো চেঞ্জ হৈ যায় প্ৰত্যেক মই যিমান কৰিছো এতিয়া লাগে তেনেকুৱা হয় এইটোতো আৰু অলপ মানে বেনিচেনি গুটি মানে অলপ বেলেগ হৈ যায় তথাপিতো মানুহে এতিয়া এইখনত মোক বহুতে মানে গম পাইছে এটো কাৰণে ভাল লাগে মানে হেতু গেটআপ মোৰ ভাল লাগে এতিয়া মানে ভাবি আছো মাজতে যে মই অকমান খপা চপা বান্ধে নাই বেনিডাল গুঠিছিল আগৰ পৰাই কিন্তু নাই এতিয়া মই তেনেকে থাকিম ফুলেশ্বৰী হেতুৱে ৰূপ আৰু হেতু ৰূপ মোৰ ভাল লাগে এতিয়া আপোনাৰ পাৰ্সোনাল কিবা কথা হদিব পাৰো নে ঘৰৰ ফ্যামিলি শিওর মই হেদিনা এটা কমেন্ট পালো মানে আপোনাৰ ভিডিওটোত যে আপুনি হসাকে বুৱাৰী নেকি নে কেনেকে কিবা লিখিছিলে মই বুৱাৰী হয় ৰঙিয়াৰ বুৱাৰী হয় মোৰ বিয়া হোৱা 7 বছৰে হ'ল মোৰ দুটা বাচ্চা আছে টুইন বেবি টুইন মোৰ বাচ্চাৰে 5 বছৰ কমপ্লিট হ'ল 5 বছৰ এটা ৰাইজে সাগে উত্তৰটো পালাই নিশ্চয় তেওঁ বুৱাৰী হয় মই হসাকে বুৱাৰী হয় কিন্তু দেখা দৰা চৰা চাম বুলি ভাবিছিলে নহয় মানে আপোনাৰ নামটো অৰিজিনাল নামটো কৈ দিয়ক মোৰ নাম নিহাৰিকা গোস্বামী আৰু বৰ্তমান শৰ্মা মোৰ নাম নিহাৰিকা গোস্বামী শৰ্মা ওয়াইফ অফ নীৰৱমন শৰ্মা নীৰৱ দাই এতিয়া বৰ্তমান কৰি আছে এইখন হেৰি হৃদয় এক বিজ্ঞাপন কৰি আছে নীৰৱ দা মানে বডি বিল্ডাৰ আৰু ফিটনেস কোচ হয় তেওঁ আৰু লগতে এক্টৰ হয় আপোনালোকে চিনিয়ে পায় বহুতে জানে আৰু গতিকে তেখেতৰ ওয়াইফ এতিয়া যদি আপোনালোকে ফেসবুকত খুচৰি যাব কিন্তু মেসেজ নকৰিবা দেই না ভাল মেসেজ কৰিলে মই ভাল মেসেজ কৰিব তাৰ পিছত এতিয়া কথাটো আমি সিৰিয়েলৰ কথাটো গুণগুণ কথা মৰমৰ বাকি আমাৰ কেনেকুৱা লাগিছে গোটেই টিমটো বহুত ভাল লাগিছে গোটেই টিমটো বহুত ভাল লাগিছে যিখিনি মানুহ আমি একেলগে কাম কৰি আছো এটা ফ্যামিলিৰ নিচিনা হৈ গৈছে বিশেষকৈ মন্দিৰাবা খুব ভাল লাগিছে নাজানিলে বুজাই দিয়ে গালিও খাইছো বহুত কিন্তু হেতু মানে এনেকুৱা যে তুমি শিকি লোৱা এনেকুৱা এটা আৰু মই এইখন সিৰিয়েল বেবি হোৱাৰ পিছত মানে after 3 years গ্যাপত কৰিছো গতিকে বহুতখিনি মানে অলপ বজি যোৱাৰ নিচিনাই হৈ গৈছিল আৰু নাই যেহেতু কৰা কিন্তু বহুত শিকিব পাইছো বহুত জানিব পাইছো আৰু সবৰে লগত কাম কৰি আমাৰ ক্যামেৰা পাৰ্সন হক এডিটৰ হক ডাবিং আৰ্টিষ্ট হক ৰেকৰ্ডিষ্ট হক আমাৰ এসিস্ট্যান্ট ডাইৰেক্টৰ প্লাস মানে ডাইৰেক্টৰ বা আমাৰ মোৰ কো আৰ্টিষ্ট হক বা মোৰ সিনিয়ৰ যিখিনি আছে সবৰে লগত কাম কৰি বহুত বেছি ভাল লাগিছে বহুত সাপোৰ্টিভ হয় বহুত ভাল লাগিছে গুণ কৰি আৰু তাৰ কাৰণে হয়তো আমাৰ গোটেই টিমটো এনেকুৱা এটা টিম তাৰ কাৰণে সাগে এটো আমাৰ ৰিজাল্ট যে আমি ইমানখিনি মানে এচিভ কৰিব পাৰিছো দৰ্শকেও ভাল পাইছে আৰু তাতে স্ক্ৰিপ্ট ৰাইটাৰ আৰু ধৰিলক মানে মন্দিৰাবাৰ যথেষ্টখিনি আৰু লগতে স্ক্ৰিপ্ট ৰাইটাৰ ক'ব লাগিব বহুত ভাল লাগিছে স্ক্ৰিপ্ট ৰাইটাৰ ধৰিলক আমাৰ দুজন হৈ গল দুইজনৰে কাম খুব ভাল লাগিছে আগতে জিতুদাৰ হিখিনিও কৰি প্লাই খুব ভাল পাইছিলো তাৰ পিছত এতিয়া পল্লৱ দা খুব ভাল লাগিছে ষ্টৰিটো মানে এতিয়া আমাৰ কামখিনি কৰি গৈ খুব ভাল লাগি আছে মানে আমাৰ তাতে মানে স্ক্ৰিপ্ট ৰাইটাৰ লিখা পাছত মন্দিৰাবাই জিতু ডিজাইনত মানে সজাই লৈ যায় হেতু মানে আমি মানে
এটা বেলেগ হৈ যায় আৰু আমাৰ মানে আমি ভাল লাগে কামখিনি কৰি পেলাই যেতিয়া মানে শুটিং থাকে এটা উৎসাহত আহো যে এইখিনি কাম আজি মানে কৰিম আমি কাম কৰিম আৰু সেইটো উৎসাহ অকল মোৰ বুলি নহয় মই গোটেইখিনিৰে মই দেখা পাওঁ আৰু সবখিনি মানুহৰে মানে একো প্ৰব্লেম নোহোৱাকে বহুত বুজা বৰাৰ মাজতে আমি কৰি আছো আমাক বহুত মন্দিৰা বা ধুনীয়াকে মিলাই দিয়ে তো গতিকে আমি মানে আৰু লগতে আপোনালোকৰ আশীৰ্বাদ চলি গৈ আছো এতিয়া ফুলেশ্বৰীক দৰ্শকে কেনেকুৱা পায় এনে কমেন্ট বিলাক দিয়ে থাকে গতিকে এইটো ভিডিঅ'ত অলপ দিব যে সবে জনাব কেনেকুৱা পায় আৰু মোক সবে আৰু এটা কমেন্ট পাইছিল আপোনাৰ ঘৰ ক'ত মইতো ক'লো মোৰ ঘৰ পাঠশালাত হয় আছিলো বৰপেটাত ৰঙিয়াৰ বোৱাৰী হয় গতিকে মই মিক্স আপ আৰু গুৱাহাটী এতিয়া গুৱাহাটী কিন্তু গুৱাহাটী এতিয়া আপোনালোকে যে কমেন্ট কৰিব যাৰ যি প্ৰশ্ন আছে সুধিব আপুনি খালি মই ৰিপ্লাই দি দিম সকলোৱে এইটো ভিডিঅ'ত কমেন্ট কৰিব কাৰ কি সুধিবলগীয়া আছে মোক মই ৰিপ্লাই দি দিম পাৰ্সনেলি বাকি বজাৰৰ মানুহখিনিক সবে ভাল পাইছে বজাৰৰ মানুহখিনিক সবে ভাল পাইছে আৰু বজাৰখন আমাৰ এটা মানে এতিয়া মানে বজাৰখন এটা ইমোশন হৈ গৈছে আৰু সঁচাই বজাৰখন থাকিলে আমাৰ খুব ভাল লাগে বজাৰখন আমাৰ কাৰণে এটা ইমোশন আৰু এতিয়া তো কাহিনী কথা সুধুপকে এতিয়া দৰ্শকে বিচাৰি আছে যে মানে অধীৰত গুণগুণ বিয়া হ'ব লাগে মইনা দৰ্শন বিয়া হ'ব লাগে এতিয়া কি ক'ব দৰ্শক মইনা দৰ্শনৰটো বিয়া দেখাই পাব মইনা দৰ্শনৰটো বিয়া হ'ল বুলি ক'ব পাৰো আমি বিয়া হৈ গ'ল অধীৰত আৰু গুণগুণৰ বিয়া এটো হ'ব লাগে বাৰু তাৰে মাজতে এতিয়া কি কম মানে হ'ব আপোনালোকে অপেক্ষা তাৰ কাৰণে চাব লাগিব একচুয়ালি সাসপেন্স চাব লাগিব হেতু আমি সাসপেন্সত ৰাখিছো যে গুণগুণৰ অধীৰতৰ লগত বিয়া হ'ব লাগে নে নালাগে আপোনালোকে হেতু আপোনালোকে ক'ব যে হ'ব লাগে নে নালাগে হেতু আপোনালোকে ক'বচোন হ'ব লাগে নে নালাগে আপোনালোকে কি বিচাৰে আমি আপোনালোকৰ পৰা ফিডবেকটো বিচাৰো আপোনালোকৰ মতামতবোৰ জনালে আমি মানে গম ভাল পাম আৰু এতিয়া আপোনালোকে 7টা বজাত আৰু 10টা বজাত চাব লাগিব ৰেঙনি চেনেলত গুণগুণ কথা মৰম আৰু এতিয়া মানুহে কৈ আছে যে সোনকালে হেক কৰিব নালাগে বুলি কি হ'ব এটা কথা হেতু আমাৰ এতিয়া স্ক্ৰিপ্ট ৰাইটাৰ ডাইৰেক্টৰৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰে তথাপিতো ৰাইজৰ মৰম পালে আমি কি বিধিটো আৰু আগলৈকে হৈ যাব আৰু এটো আপোনালোকৰ যদি মোক কিবা সুধবা লাগা আছে তেতিয়াহলে এই ভিডিঅ'টোৰ তলত কমেন্টত সুধবো মই সবকে নিজে নিজে ৰিপ্লাই দিম আপোনালোকে গুণগুণৰ কথা সুধে না মোৰ কথাই সুধে গুণগুণৰ কথাই সুধবো বাৰু আপোনালোকৰ গুণগুণ সিৰিয়েলৰ কথা কিবা কবা লাগা আছে হেখনিও কব ভিডিঅ'টোত কমেন্ট কৰব আৰু কিমান দূৰ আগবাঢ়িব লাগে কি কথা এতিয়াতো আমাৰ কিমান এপিসোড 170 গল 60 গতিকে হেখিনি কিমান লাগে যাব লাগে কি কথা হেতু কব আমাৰটো কিমান যাব লাগে আমাৰটো যাবই লাগে বহুত মইতো 1000 চলিলেও ভাল পাওঁ চলি থাকক এইখন এতিয়া ৰাইজে জানিব আমাৰ ডাইৰেক্টৰ স্ক্ৰিপ্ট ৰাইটাৰে জানিব কিমান দূৰলৈকে লৈ যায় বাৰু এতিয়া আপোনাৰ ভাষাতে আপুনি সামৰণটো মাৰি দিয়ক যে গুণগুণ চাব লাগে বুলি কিতাপ ওকে আপোনাৰ ভাষাত দেই মোৰ ভাষাত ওকে আপোনালোক সকলোকে ধন্যবাদ বাৰে বাৰে দি আছো আৰু আগক লগিও দিম আপোনালোকে গুণগুণ চাই থাকব গুণগুণ কথা মৰমৰ সন্ধ্যা 7 বজাত আৰু ৰাতি 10টা বজাত মই কৈছো না ভাত পানী খাই হলিও চাব গুণগুণ চাবা নেৰব মুঠতে আমি আজি ভিডিঅ'টো এতে শেষ কৰলো মৰম দিব আৰু বিচাৰি নাপালে ইউটিউবত বিচাৰি নাপালে ইউটিউবত চাব ইউটিউবত প্ৰথমৰ পৰা কালচাৰ বুলি আছে নহয় সংস্কৃতি আমাৰ সিৰিয়েলখনটো জানে ৰেঙনি টিভি ইউটিউবত চাব পাৰিব 10টা বজাৰ পিছত আহি যাব ইউটিউবত গতিকে চাই থাকিব গুণগুণ কথা মৰমৰ ধন্যবাদ